পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীবন চন্দ্ৰ কোঁৱৰ ডাঙৰীয়া, সন্মানীয় মণ্ডল সভানেত্ৰী মল্লিকা বৰদলৈ ডাঙৰীয়ানী, সন্মানীয় অপূৰ্ব ডেকা ডাঙৰীয়া, ধৰ্মেন্দ্ৰ পাটৰ ডাঙৰীয়া, খগেন বৰদলৈ ডাঙৰীয়া, বিনীতা দৈমাৰী ডাঙৰীয়ানী, মনক চন্দ্ৰ বৰদলৈ ডাঙৰীয়া, আইমণি পাটৰ ডাঙৰীয়া, ৰুণামণি দাস বড়ো ডাঙৰীয়ানী, দিব্যজ্যোতি মেধি ডাঙৰীয়া, মিহিৰ বৰদলৈ ডাঙৰীয়া, বীণাপানী বৰদলৈ ডাঙৰীয়া প্ৰমুখ্যে মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল, আইমি বৰুৱাৰ নামটো লিখি দিছে, মই কম জানো। মোৰ শ্ৰদ্ধাৰ মণিপুৰবাসী ৰাইজ, মই আপোনালোকক নমস্কাৰ জনাইছো। ইয়াতে আমাৰ দীঘলবৰী, বঘৰা, ঘগুৱা আৰু গড়মাৰী ৰাইজ আছে, হয়নে? এজাৰবাৰীৰো আছে। মণিপুৰটো ক'লোৱে, মণিপুৰতে আছো। মই আপোনালোকক নমস্কাৰ জনাইছো আৰু মোৰ নতুন কৰ্মভূমিত উপস্থিত হৈ আপোনালোকক জীৱনজোৰা সেৱা কৰিম বুলি প্ৰতিশ্ৰুতি দিছো। এইখিনি জেগা মোৰ নতুন কৰ্মভূমি, হয়নে নহয়? আগতে এইখিনি জাগিৰোডত নাছিলে, এতিয়া জাগিৰোড সমষ্টিত সোমাল। গতিকে দীঘলবৰী, মণিপুৰ, এজাৰবাৰী, বঘৰা এই অঞ্চল মোৰ নতুন কৰ্মভূমি। মোৰ নতুন কৰ্মভূমি ৰাইজৰ লগত কেতিয়াও বেয়া নকৰো, আপোনালোকক প্ৰতাৰণা নকৰো, আপোনালোকক সেৱা কৰিম, আপোনালোকৰ কাম কৰিম, মই প্ৰতিশ্ৰুতি দিছো। ইয়াতে আমাৰ ঘগুৱাৰ মানুহ আছে, ইয়াতে আমাৰ গড়মাৰী ৰাইজো আছে, আছেনে নাই? গড়মাৰী ৰাইজক কেতিয়াবা প্ৰতাৰণা কৰিছো, ঘগুৱা ৰাইজক কেতিয়াবা প্ৰতাৰণা কৰিছো, কেতিয়াবা বেয়া কৰিছো, নাই কৰা, কেতিয়াও নকৰো। আকৌ আপোনালোকক মই ৰাজহুৱাভাৱে প্ৰতিশ্ৰুতি দিছো। আজিৰ পৰা 7-8 মাহ আগতে আপোনালোকৰ এই অঞ্চলটো জাগিৰোড সমষ্টিত সোমাল। মই কেতিয়াবা এদিন দুদিন আহিছো, মণিপুৰলৈকে আহিব পৰা নাই। বঘৰালৈ গ'লো এদিন, দীঘলবৰীলৈ গ'লো এদিন, এজাৰবাৰীলৈ গ'লো এদিন। আপোনালোকৰ ইয়ালৈকে আহিব পৰা নাই, তাৰ কাৰণে মই আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছো। আপোনালোক সকলোৱে জানে যে মই বিভিন্ন কাম কাজৰ বাবে সমগ্ৰ অসমখন ঘূৰি ফুৰিব লাগে। গতিকে মই আপোনালোকৰ ইয়ালৈকে আহিব পৰা নাই, কিন্তু আপোনালোকৰ দায়িত্ব মই ইতিমধ্যে পালন কৰিছো আৰু এই অঞ্চলৰ উন্নতিৰ কাৰণে মই কাম আৰম্ভ কৰিছো। এই অঞ্চলৰ ৰাস্তা পথ বনোৱাৰ কাৰণে প্ৰচেষ্টা হাতত লৈছো। এই অঞ্চলৰ যদি কোনোবা মানুহ ঢুকাইছে, মোৰ ঘৰৰ পৰা কোনোবা ব্যক্তি আহি আপোনালোকক খবৰ লৈছে আৰু কিছু আৰ্থিক সাহায্য ইতিমধ্যে আগবঢ়াইছে। বঢ়াইছে নে নাই কওক? ইয়ালৈকে আহে নে নাহে? মোৰ পিএ কেইজন আহে নাই? আহে নে নাহে? আৰু যদি এই অঞ্চলৰ মানুহ কোনোবা বেমাৰত পৰিছে, তেওঁলোকক মেডিকেল কলেজেই হওক, নাৰ্ছিং হোমেই হওক, মৰিগাঁও চিভিল হস্পিটেলেই হওক, বিচাৰি বিচাৰি মোৰ ঘৰৰ মানুহে গৈ আৰ্থিক সাহায্য আগবঢ়াই। মিছা কৈছো নেকি আপোনালোকে কওক? মিছা কৈছো নেকি কওক? জাগিৰোডত যি কৰিছিলো সেয়া ইয়াতে আৰম্ভ কৰিলো। এয়া আৰম্ভণিহে মাত্ৰ, আৰু আপোনালোকে দেখিব আৰু আপোনালোকক কিমান সেৱা কৰো, সন্মান কৰো আৰু কিমান এই অঞ্চলটোৰ কাৰণে কাম কৰো। এয়া মাত্ৰ আৰম্ভণি। যোৱা যেতিয়া বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল, মই তেতিয়া জাগিৰোডত ভাষণ দিছিলো। যদি মই দ্বিতীয়বাৰৰ কাৰণে বিধায়ক হ'ব পাৰো, মই প্ৰথম 3টা কাম কৰিম। এটা কাম হৈছে যে আমাৰ লাহৰী ঘাটৰ মথাউৰি মাৰিম আৰু আমাৰ সমষ্টিৰ বানপানী নাইকিয়া কৰিম। দ্বিতীয়টো কথা দিছিলো যে কুমৈ পৰা 3 কিলোমিটাৰত মেডিকেল কলেজ বনাম, জাগিবকট গাঁৱত 5 কিলোমিটাৰত মেডিকেল কলেজ বনাম, জাগিৰোডৰ পৰা 20 মিনিটত মেডিকেল কলেজ বনাম,
আহতগুৰিৰ পৰা 15 মিনিটত মেডিকেল কলেজ বনাম তাৰ মানে ইলেকশ্যনৰ আগতেই মই ভাবি আছিলো বঘৰাত মেডিকেল কলেজ বনাম বঘৰা স্থানটো মই চিনাক্ত কৰিছো আৰু আপোনালোকৰ এই অঞ্চলত মেডিকেল কলেজ মই আনিছো মেডিকেল কলেজ আনাৰ কাৰণে ভাল হৈছে নে নাই ভাল হৈছে নে নাই কক আৰু বঘৰাৰ মেডিকেল কলেজৰ স্থান আকৌ কৈছো পীযুষ হাজৰিকাই আনিছে মই আনিছো আপোনালোকক সেৱা কৰিবলৈ আপোনালোকৰ অঞ্চলৰ উন্নতি হ'বলৈ ইলেকশ্যনৰ আগতে বঘৰাৰ কথা চিন্তা কৰিছিলো ইলেকশ্যনৰ পাছত আৰু চিন্তা কৰিম আগতে আপোনালোকৰ বানপানী হৈছিল নে নাই বানপানী হৈছিল নে নাই জাগিৰোড সমষ্টি মৰিগাঁও সমষ্টিৰ এটা অংক আৰু লাহৰীঘাট সমষ্টি অকল বানপানীত ককবকাই আছিল বছৰৰ পাছত বছৰ কোনে মাথাউৰি নবনালে মই জাগিৰোডত 16 চনত এমএলএ হলো জাগিৰোডত প্ৰথমে 10 কিলোমিটাৰ মথাউৰি বনালো আমাৰ বুৰগাঁৱৰ পৰা পাভকাটিলৈকে সেইখিনি সময়ত মই লাহৰীঘাটৰ মথাউৰি বনাব পৰা নাছিলো কাৰণ সেইখিনি সময়ত বিধায়ক আছিলো আৰু ৰাজ্যিক মন্ত্ৰী হৈছিলো 5-3 বছৰ 2 বছৰৰ পাছত গতিকে মই লাহৰীঘাটৰ মথাউৰি বনাব পৰা নাছিলো কিন্তু মই নিৰ্বাচনী সভাত কৈছিলো মই যদি জিকো এবাৰ লাহৰীঘাটত মথাউৰি বনাম আপোনালোকৰ আশীৰ্বাদত ৰাজ্যৰ আশীৰ্বাদত মুখ্যমন্ত্ৰী ডাঙৰীয়াই মোক জলসম্পদ মন্ত্ৰী পাতিলে আৰু লাহৰীঘাটত 6 মাহৰ ভিতৰত 60 কোটি টকা খৰচ কৰি 14 কিলোমিটাৰ মথাউৰি বনালো আৰু যাৰ ফলত আমাৰ এই অঞ্চলটোত পানী নাইকিয়া হৈ গ'ল হল নে নহয় কক এটা যদি কৰবাত অলপ চলপ পানী হয় অহা 2 বছৰৰ ভিতৰত এটাকে কাম কৰি আমাৰ সমষ্টিত বানপানী নাইকিয়া কৰিম মই আপোনালোকক কথা দিছো প্ৰতিশ্ৰুতি দিছো নেলিৰ ফালে পানী হয় আহতগুৰিৰ ফালে পানী হয় ধৰমতলত পানী হয় যোৱা বছৰৰ পৰা নেলিত পানী নাই এই বছৰৰ পৰা আহতগুৰিত পানী নহয় আমাৰ নেলিত এটা সুইচ গেটৰ কাৰণে বানপানী হৈছিল মানুহে কেতিয়াও খালি খেতি কৰিব পৰা নাছিল মানুহে এটা খেতি কৰি সৰ্বশান্ত হৈছিল আমি যোৱা বছৰ নেলিত সুইচ গেট বনালো আৰু 50,000 বিঘা মাটিত মানুহে দুটাকৈ খেতি কৰিব পৰা হল আমাৰ সমষ্টি মানুহ ধনী হল আৰু কৰিম আপোনালোকক প্ৰতিশ্ৰুতি দিছো তেলাহীৰ পৰা একেবাৰে দীঘলীয়াটিলৈকে আমাৰ কলং নদীৰ দক্ষিণ পাৰে মথাউৰি নাছিলে এই মথাউৰিৰ কাম পূৰ্ণ গতিত চলি আছে 20 কিলোমিটাৰ মথাউৰি বনাইছো এটা তেলাহীত আৰু আহতগুৰিত ৰূপাইবৰীত আৰু থেকেৰাত এটা সকলোৱে খালি খেতি কৰিব পাৰিব সেই কাম কোনে কৰিছে আপোনালোকৰ মৰমৰ আপোনালোকৰ পৰিয়ালৰ পীযুষ হাজৰিকাই কৰিছে আৰু কৰিম প্ৰতিশ্ৰুতি দিছো আজি আপোনালোকে মনত পেলাওকচোন আমাৰ মৰিগাঁৱৰ পৰা জাগিৰোডৰ ৰাস্তাটো কি আছিল কেইদিনমানৰ আগলৈকে বহুত বেয়া আছিল নে নাই মোৰ মনত পৰে কোভিডৰ সময়ত লকডাউন আছিল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কেবিনেট স্বাস্থ্য মন্ত্ৰী আছিল আৰু মই ৰাজ্যিক মন্ত্ৰী আছিলো এদিন মৰিগাঁৱলৈকে হস্পিটেল চাবলৈ আহিছিলো আমাৰ পালিগুৰিমান পাওঁতে ৰাস্তাটো অত্যন্ত বেয়া মই মুখ্যমন্ত্ৰী ডাঙৰীয়া কলো বোলো দাদা এই ৰাস্তাটো যদি বনোৱা নহয় মোক কিন্তু আহাবাৰ মানুহে ভোট নিদিয়ে মই হাৰিম লগত মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'লে কমিশনাৰক ফোন লগা মই কমিশনাৰ চক্ৰৱৰ্তীক ফোন লগালো কমিশনাৰক মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'লে যে এই ৰাস্তাটো যিটো কোম্পানীয়ে বনাইছিল তেওঁলোকৰ পৰা ছিঙি লৈ আহক আৰু মোক ক'লে অহা কালিৰ পৰা এজন ঠিকাদাৰ লগাই দিলো এতিয়া ৰাস্তা সকলোতকৈ ভাল হল নে নহল কওক আপোনালোকৰ চাগে মনত আছে যে জাগিবকত গাঁৱৰ পৰা নাৰেংগীলে এই ৰাস্তা বিধ্বস্ত আছিল এই ৰাস্তা কাম মোৰ দিনতে হৈছে নে আপোনালোকে কওক আজি গড়মাৰীৰ সকলো ৰাস্তা ভাল হৈ গ'ল গগুৱাৰ সকলো ৰাস্তা ভাল হৈ গ'ল এটা মথাউৰি ৰাস্তাবিলাকো হৈ গ'ল আমাৰ একেবাৰে পাভকাটিৰ পৰা লাহৰীঘাট ঢিং ৰূপহী সামগুৰি হৈ শিলঘাটলৈকে 150 কিলোমিটাৰ ৰাস্তা পকা হ'ল এইখিনি কাম মুখ্যমন্ত্ৰী নিৰ্দেশত মই কৰিছো পীযুষ হাজৰিকাই কৰিছো তাৰ পিছত আমাৰ নেলিৰ পৰা একেবাৰে আহতগুৰিলৈকে 30 কিলোমিটাৰ মথাউৰি ৰাস্তা পকা কৰিছো
এই বছৰ আমলিঘাট এৰিয়াত বাগজাপ এৰিয়াত মথাউৰি ৰাস্তা পকা কৰিছো মুঠৰ ওপৰত জাগিৰোড সমষ্টিত এটাও মথাউৰি নাই যোনটো কেঁচা হৈ আছে যোনটো কেঁচা হৈ থাকিব এটাও নাই সকলো পকা কৰিছো মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো আৰু কৰিম প্ৰতিশ্ৰুতি দিছো সৰু সৰু ৰাস্তাসমূহ আছে এইসমূহ কাম কৰিম আপোনালোকক মই কথা দিছো মই আপোনালোকৰ আপুনি বিধায়ক হৈ গলো ভোট নিদিয়াকে আপোনালোকৰ বিধায়ক হলো নাই মই হলো নাই অলপ পৰিৱৰ্তন দেখিছে নে নাই এটা যদি ক'ৰবাত বিহু হয় মোৰ ঘৰৰ কোনোবা আহি চান্দা দি দিয়ে নে নিদিয়ে চান্দা বিচাৰি কোনোবা যাব লাগে নেকি ক'ৰবাত যদি লক্ষ্মী পূজা হৈছে ক'ৰবাত যদি দুৰ্গা পূজা হৈছে চান্দা আপুনি আহি যায় নাযায় আহে নে নাহে কোনোবা যাব লাগে নেকি পৰিৱৰ্তন হৈছে নে নাই এইদৰে আৰু পৰিৱৰ্তন কৰিম মণিপুৰবাসী ৰাইজক বগৰাবাসী ৰাইজক এজাৰবাৰীবাসী ৰাইজক আৰু দীঘলপুৰী ৰাইজক মই সেৱা কৰিম মই প্ৰতিশ্ৰুতি দিছো আমাৰ চৰকাৰখনে কি কৰিছে আমাৰ চৰকাৰখনে যোৱা 8 বছৰত বিভিন্ন কাম কৰিছে এই যে মেডিকেল কলেজ বগৰাত হ'ল কোনো আগতে ভাবিব পৰা নাছিল অসমত কংগ্ৰেছৰ 60 বছৰত মাত্ৰ 6খন মেডিকেল কলেজ আছিল হিমন্ত বিশ্ব শৰ্মাই 8 বছৰত 18খন মেডিকেল কলেজ বনালে এনেকুৱা পৰিৱৰ্তন আগতে আশা কৰিব পাৰিছিল নেকি আমাৰ মানুহে গুৱাহাটীলৈ যাব নোৱাৰি বেমাৰতে মৰিছিল নে নাই কক এতিয়া আমি কি কৰিলো আমি সকলোকে আয়ুষ্মান কাৰ্ড দিছো নে নাই কক আয়ুষ্মান কাৰ্ড দিছো নে নাই কিয় নাই পোৱা আয়ুষ্মান কাৰ্ড নাই পোৱা যদি সবে পাই যাব ৰেচন কাৰ্ড আছে নাই ৰেচন কাৰ্ড যাৰ আছে সকলোৱে ৰেচন কাৰ্ড পাইছে কৰবাত যদি পোৱা নাই মই অতি সোনকালে কৰি দিম আপোনালোকক প্ৰতিশ্ৰুতি দিছো মানে নিয়মটো কি ৰেচন কাৰ্ড যাৰ আছে শুনে তেওঁ আয়ুষ্মান কাৰ্ড পাবই লাগিব ৰেচন কাৰ্ড পালে কি হয় কক ৰেচন কাৰ্ড পালে কি পায় বিনামূলীয়া চাউল পায় আৰু 5 লাখ টকাৰ বিনামূলীয়া ট্ৰিটমেণ্ট পায় হয়নে আৰু উজ্জ্বলা আঁচনিৰ গেছ পায় পায়নে নাপায় পালে পায় বুলি ক'ব পায়নে নাপায় আৰু উজ্জ্বলা আঁচনিৰ গেছ কিমান টকাত পায় বজাৰ মূল্যতকৈ 300 টকা কমত পায় এই কাম কোনে কৰিছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৰিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰিছে আজি আপোনালোকে আধা মানুহে অৰুণোদয় পায় হয়নে আধাই অৰুণোদয় নাপায় আপোনালোকক প্ৰতিশ্ৰুতি দিছো অহা 1 বছৰৰ ভিতৰত যাৰ ৰেচন কাৰ্ড আছে সকলোকে একোটা অৰুণোদয় দিম আৰু আপোনালোকক খকা দিম আপোনালোকক সেৱা কৰিম প্ৰতিশ্ৰুতি দিছো আমাৰ মহিলাবিলাকে কি কৰে মহিলাবিলাকে আত্মসহায়ক গোট কৰে কেইদিনমানৰ আগত মই যোৰহাটত আছিলো নৰেন্দ্ৰ মোদী ডাঙৰীয়া যোৰহাটলৈ আছিল মিটিংখনৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই মোক যোৰহাটলৈ পঠাইছিল 10 দিন মই যোৰহাটত আছিলো বাতৰি কাকতত এটা নিউজ পঢ়িলো বাতৰি কাকতত নিউজটো কি আছিল যে অসমৰ কেইবাগৰাকী লাখপতি বাইদেৱে দিল্লীলৈ যাব প্ৰধানমন্ত্ৰী ডাঙৰীয়াক লগ কৰিবলৈ বাতৰি কাকতৰ ভিতৰত পঢ়ি দেখিলো যে জাগিৰোডৰ মানুহ এজনী আছে মই আইমিক কলো মইতো যাব নোৱাৰো তুমিয়ে গৈ খবৰ লৈ আহা তাই খবৰ লবলৈ আহিলে আমাৰ কোত আমাৰ কুমৈত হয়নে কুমৈত গৈ খবৰ ললে আৰু তাই মোক ক'লে যে মহিলা গৰাকীয়ে হনো আমাৰ কাৰ্যকৰ্তা এজনৰে বয়েক মহিলা গৰাকীয়ে হনো 35,000 টকা মাহত লোন মাৰে আৰু খিতাজখলা জাগিৰোডত পিঠা বিক্ৰী কৰি লাখপতি হৈছে এটা মই কিয় আইমিক সেই মানুহগৰাকী খবৰ লবলৈ পঠাইছিলো কওকচোন মই নাই কাৰণে পঠাইছিলো মই নাই কাৰণে মোৰ পৰিয়ালটো আপোনালোকক সেৱা কৰিব লাগিব মই নাথাকিলো আমাৰ কোনোবা আহি আপোনালোকক সহায় কৰিব লাগিব সেই কাৰণে সেই মানুহগৰাকীক উৎসাহ জনাবলৈ আইমিক পঠাইছিলো আৰু আমি পৰিয়ালটোৱে আপোনালোকক সেৱা কৰিম মই প্ৰতিশ্ৰুতি দিছো আমি জাগিৰোড সমষ্টিত কি কৰো জাগিৰোড সমষ্টিত 5 ছেপ্টেম্বৰৰ দিনা শিক্ষকসকলক আমি একোখন গামোচা দিওঁ কেতিয়াবা এটা পেন নিওঁ আৰু একোখন মোৰ পৰা চিঠি দিওঁ মানপত্ৰ দিওঁ শিক্ষকসকলে আমাক পঢ়ায় শিক্ষকসকলে সমাজ গঠন কৰে শিক্ষকসকলক সন্মান কৰিব লাগে সেই কাৰণে প্ৰত্যেক বছৰে 5 ছেপ্টেম্বৰৰ দিনা এই কামটো কৰি আছো ভৱিষ্যতেও কৰিম
মই শিক্ষক সমাজক প্ৰতিশ্ৰুতি দিছো আমাৰ ল'ৰা ছোৱালীবিলাকে ফাৰ্ষ্ট ডিভিজন পায় মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীত ফাৰ্ষ্ট ডিভিজন পায় মই আজিকালি বেছি আহিব নোৱাৰো গতিকে আমি কি কৰো আমাৰ দলৰ কাৰ্যকৰ্তাসকলে ঘৰে ঘৰে ঘূৰি কিবা এটা আৰ্থিক সাহায্য দিয়ে আৰু একোখন গামোচা দি আমাৰ চুকা ল'ৰা ছোৱালীকেইটা কি কৰে সম্বৰ্ধনা জনায় ইয়াত হৈছে নেকি এবাৰ হৈছে নে এবাৰ হ'বহে আপোনালোকৰ ইয়াতে ইলেকশ্যন এবাৰ হ'ব এবাৰ জুন মাহত হ'ব হায়াৰ ছেকেণ্ডেৰী মেট্ৰিকৰ ৰিজাল্ট দিলে যোনে ফাৰ্ষ্ট ডিভিজন পাব মই আহিব নোৱাৰো মেট্ৰিকৰটো দিলেই একেলগে দিব আমাৰ কাৰ্যকৰ্তাসকলে 1500 পৰা 2000 টকা আৰু এখন গামোচা গৈ আমাৰ ল'ৰা ছোৱালীকেইটাক দি সন্মান প্ৰদৰ্শন কৰিব জাগিৰোডত কৰি আছো এবাৰ নতুন জাগিৰোডতো কৰিম বুলি মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো প্ৰত্যেকটো অনুষ্ঠানৰ লগত জড়িত আছো প্ৰত্যেকটো অনুষ্ঠান কোনোবাই বিহু পাতিছে জড়িত আছো কোনোবাই কীৰ্তন পাতিছে জড়িত আছো কোনোবাই জলসা পাতিছে জড়িত আছো কোনোবাই কালী পূজা পাতিছে জড়িত আছো কোনোবাই শিৱ পূজা পাতিছে জড়িত আছো কোনোবাই লক্ষ্মী পূজা পাতিছে জড়িত আছো আনকি কোনোবাই আমাৰ বিশ্বকৰ্মা পূজা আছে তাতো জড়িত আছো কাকো কেতিয়াও বিমুখ কৰা নাই মই ৰাজহুৱাভাৱে আজি ঘোষণা কৰিছো আমাৰ পালনাম হয় আমাৰ বহু ব্যক্তিয়ে কৰবাত তীৰ্থস্থানত যায় প্ৰত্যেকটো পৰিয়ালক প্ৰত্যেকখন সমাজক সহায় কৰিবলৈ মই পীযুষ হাজৰিকাই প্ৰত্যেক দিনাই চেষ্টা কৰিছো আৰু কৰিম আপোনালোকক প্ৰতিশ্ৰুতি দিছো জাগিৰোডখনৰ অৱস্থা কি আছিল আগত জাগিৰোডৰ ৰাস্তা পথ বেয়া আছিল জাগিৰোড টাউনৰ ৰাস্তা পথ বেয়া আছিল জাগিৰোড টাউনৰ 70% ৰাস্তাটো 95% হ'ল ড্ৰেইনো 70% হ'ল জাগিৰোডত এটা আইবি বনালো পৰিদৰ্শন বাংলা বুলি কয় সেইটো জালুকবাৰীৰ পিছতে চাগে অসমৰ সকলোতকৈ ধুনীয়া আইবি বাকি অসমত কতো এনেকুৱা ধুনীয়া আইবি আপোনালোকে দেখা নাপাব জাগিৰোডত এটা অডিটৰিয়াম বনাইছো 7 কোটি টকা খৰচ কৰি খিতাপ নিয়ন্ত্ৰিত অডিটৰিয়াম বনাইছো জাগিৰোডত 12 কোটি টকা খৰচ কৰি মিনি ষ্টেডিয়াম বনাইছো আৰু সকলো সমষ্টি পঞ্চায়তে 50 লাখৰ পৰা 70 লাখ খৰচ কৰি এটা মিনি ষ্টেডিয়াম বনাই আছো ভৱিষ্যতে ইয়াতো বনাম আপোনালোকক প্ৰতিশ্ৰুতি দিছো এইদৰে জাগিৰোডৰ ৰাইজক মই সন্মান কৰি কাম কৰো চৰকাৰখনে 1 লাখ চাকৰি দিলে 1 লাখ চাকৰিত আমাৰ জাগিৰোডৰে নিশ্চয়কৈ পাইছে কিন্তু কোনোবাই ক'ব পাৰিব নেকি যে এইটো ল'ৰা গাধা কোনোবা মন্ত্ৰীয়ে চাকৰি দিলে কোনোবা এমএলএ চাকৰি দিলে বুলি ক'ব পাৰিব নেকি কক এই কাম ক'ব নোৱাৰে এই কাম আমাৰ চৰকাৰখনে কৰা নাই আমাৰ চৰকাৰখনে নকৰো আপোনালোকক আকৌ প্ৰতিশ্ৰুতি দিছো আমাৰ ল'ৰা ছোৱালীক সহায় কৰিব লাগিব মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰতিশ্ৰুতি দিছিল যদি আমি চৰকাৰলৈকে আহো আমি অসমৰ 1 লাখ ল'ৰা ছোৱালীক চাকৰি দিম আমি এতিয়া 1 লাখক দিলো অহা 2 বছৰত আৰু 50,000 ল'ৰা ছোৱালীক চাকৰি দিম মহিলাসকলে কি পাব মহিলাসকলে 10,000 টকা পাব লাখপতি বাইদেউৰ টকা লাগিব নে লাগিব লাগিলে ভোটো দিব লাগিব ভোট দিব নিদিব সকলে দিবতো আঠুৱা কম্বল পাৰ্টি ক'বাত আহিছে নেকি আঠুৱা কম্বল পাৰ্টি মানে কি পাৰ্টি হা আঠুৱা কম্বল খুটা পাৰ্টি মানে কি পাৰ্টি কংগ্ৰেছ পাৰ্টি ক'বাত ওলাইছে নেকি ওলালে একেবাৰে বাই দিব একেবাৰে বাই দিব দূৰতে বাই দিব হ'বনে এই বছৰ আপোনালোকক অহা 2 মাহৰ ভিতৰত 10,000 টকা দিম অসমৰ 40 লাখ মহিলাক অহা বছৰ আমি 25,000 টকা দিম 40 লাখ মহিলাক কিন্তু কণ্ডিশ্যন একটাই আপোনালোকে কাম কৰিব লাগিব কাম কৰিব নকৰিব কক মহিলাসকলে কাম কৰিব নকৰিব কৰিবতো আৰু যিসকল ল'ৰা ছোৱালীয়ে চাকৰি পোৱা নাই তেওঁলোকেও মনোবল হ্ৰাস কৰিব নালাগে তেওঁলোকেও মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসমৰ 2 লাখৰ পৰা 5 লাখ টকা পাব আৰু স্বাৱলম্বী হ'বলৈ কাম কৰিব তাৰ কাৰণে আমি কাম কৰিম আজি অসমৰ কংগ্ৰেছ চৰকাৰৰ দিনত মাত্ৰ 7খন ইউনিভাৰ্চিটি আছিল আমি 15খন ইউনিভাৰ্চিটি বনালো ল'ৰা ছোৱালী যদি পঢ়িব নোৱাৰে
আমাৰ পিতৃ মাতৃৰ জীৱন ব্যৰ্থ ল'ৰা ছোৱালী যদি প্ৰতিষ্ঠা লাভ কৰিব লাগে তেতিয়াহ'লে আমি কি কৰিব লাগিব কলেজ খুলিব লাগিব ইউনিভাৰ্চিটি খুলিব লাগিব স্কুল খুলিব লাগিব তাৰ কাৰণে আমি কি কৰিছো আমি 15খন ইউনিভাৰ্চিটি বনাইছো আমাৰ এই অঞ্চলৰ গৰিষ্ঠ সংখ্যক মানুহ খেতিয়ক আমাৰ খেতিয়কে উচিত মূল্য নাপায় ধানৰ দাম কিমান আছিলে আজিৰ পৰা 2 বছৰ আগত মোন 400 টকা এতিয়া মোন হৈ গ'ল 850 টকা এই কাম কোনে কৰিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ চকুৰ আগতে কৰিলে তে ধানৰ দাম বেছি হৈছে নে নাই কক এটা ভাল লাগিছে নে নাই ধান জুনে বিক্ৰী কৰে ডাবল পইচা পাইছে নে নাই পাইছে নে নাই কক তে কোনটো কাৰণত কাম কৰা নাই কক কোনটো ক্ষেত্ৰত কাম কৰা নাই কক যিসকল ল'ৰা ছোৱালীয়ে মেট্ৰিক দিয়ে ফৰ্ম ফিল আপ ফ্ৰী কৰি দিওঁ যিসকল ল'ৰা ছোৱালীয়ে মেট্ৰিক পাছ কৰে হায়াৰ ছেকেণ্ডাৰী এডমিশ্যন ফ্ৰী কৰি দিওঁ যিসকল ল'ৰা ছোৱালীয়ে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা দিয়ে ফৰ্ম ফিল আপ ফ্ৰী কৰি দিওঁ আৰু যিসকলে বিএড এডমিশ্যন লয় বিএড চিট এডমিশ্যন লয় তেওঁলোকৰো ফৰ্ম ফিল আপ কৰি দিওঁ এডমিশ্যন ফ্ৰী কৰি দিওঁ এই কাম কংগ্ৰেছে ভাবিব পৰা নাছিল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰি দেখালে অসমৰ চাৰিওফালে ৰাস্তা হৈছে অকল জাগিৰোড সমষ্টিত নহয় অসমৰ চাৰিওফালে ৰাস্তা আজি ব্ৰহ্মপুত্ৰৰ কংগ্ৰেছৰ 60 বছৰত মাত্ৰ 4খন দলং আছিল আমি 9খন দলং বনাবলৈকে সক্ষম হৈছো তে এইদৰে ডাঙৰ কাম কৰিছো কাজিৰঙাত আমি বহুতে কাজিৰঙালৈ গৈছো কাজিৰঙাত আমি 40 স্পীডত যাব লাগে কিন্তু আজিৰ পৰা 4 বছৰৰ পাছত কাজিৰঙাত আমি ওপৰে যাব পাৰিম জন্তুৰ তলে যাব এলিভেটেড ৰোড কৰিডৰ বুলি কয় 32 কিলোমিটাৰ দীঘল এখন কাজিৰঙাত ৰাস্তাৰ ওপৰত দলং হ'ব কংগ্ৰেছে ভাবিব পাৰিছিল আপোনালোকে গহপুৰ আৰু নুমলীগড়ৰ নাম শুনিছে ব্ৰহ্মপুত্ৰৰ ওপৰত দলং হোৱা শুনিছে এইবাৰ আমাৰ নুমলীগড় আৰু গহপুৰত ব্ৰহ্মপুত্ৰৰ তলত সুৰংগ হ'ব আৰু 4 লেনৰ ৰাস্তা হ'ব এই কাম কোনে কৰিছে নৰেন্দ্ৰ মোদী আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰিছে এইদৰে আমি অসমক আগুৱাই লৈ যাব খুজিছো য'ত নিবনুৱা নাথাকিব য'ত খেতিয়কৰ লাভ হ'ব প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সকলোকে 6000 টকা দিয়ে কৃষকসকলক ইন্দিৰা আৱাস যোজনাৰ ঘৰবিলাক কংগ্ৰেছৰ দিনত অতিকৈ বেয়া আছিল ঠিকাদাৰে ঘৰ বনাইছিল বিডিঅ একাউণ্টত টকা আছিল 75000 টকা আছিল এতিয়া 1.5 লাখ টকা হ'ল ইঞ্জিনিয়াৰে ঘৰ বনাব নোৱাৰে ঠিকাদাৰে ঘৰ বনাব নোৱাৰে বিডিঅ ঘৰ বনাব নোৱাৰে এতিয়া গৃহস্থই ঘৰ বনাই কাৰণে আটক ধুনীয়া ঘৰ হৈছে নে নাই কক কিমান পৰিৱৰ্তন হ'ল আজি সকলোতকৈ ডাঙৰ কাম জাগিৰোডত কি হ'বলৈ গৈ আছে জাগিৰোডত সকলোতকৈ ডাঙৰ কাম সেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী হ'বলৈ গৈ আছে কেইদিনমানৰ আগত প্ৰধানমন্ত্ৰী ডাঙৰীয়া আধাৰশিলা কৰিছিল দিল্লীৰ পৰা মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিছিলে জাগিৰোডলৈ আপোনালোক গৈছিল নে নাই কোনোবা গৈছিল নে নাই জাগিৰোডলৈ গৈছিলে সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়া ইলেকশ্যনত নাহিলে মোক ক'লে সেইদিনাটো ইমান ডাঙৰ মিটিং কৰি দিলি আৰু নাযাওঁ আৰু গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কিন্তু দৃঢ় বিশ্বাস জাগিৰোডৰ মানুহে কংগ্ৰেছক ভোট নিদিয়ে দিব নেকি কক এই যে ইণ্ডাষ্ট্ৰীটো আহিছে সেমি কণ্ডাক্টৰ বুলি কয় এই সেমি কণ্ডাক্টৰত আমাৰ এই মোবাইলৰ চিপছ থাকে ভিতৰত আমেৰিকাত ইলেক্ট্ৰিক গাড়ীত চিপছ লাগে ইংলেণ্ডত ইলেক্ট্ৰিক গাড়ীত চিপছ লাগে এই চিপছ এতিয়া ক'ত বনিব মোৰ মৰমৰ জাগিৰোডত বনিব কোনে বনাব মোৰ মৰমৰ জাগিৰোডৰ ল'ৰা ছোৱালীয়ে বনাব কিমান ডাঙৰ গৌৰৱৰ কথা যে জাগিৰোডত 15000 ল'ৰা ছোৱালীয়ে চাকৰি পাব তাৰ আধা অন্তত জাগিৰোডৰ ল'ৰা ছোৱালী হ'ব 13000 ল'ৰা ছোৱালীয়ে ইনডাইৰেক্ট চাকৰি পাব তাৰ বেছিভাগ জাগিৰোডৰ হ'ব গতিকে সমগ্ৰ জাগিৰোড সমষ্টিৰ পৰিৱেশ বদলি হৈ যাব হয়নে নহয় জাগিৰোড মানে তো অকল জাগিৰোড টাউনৰ ল'ৰা ছোৱালীকেইটা নহয় হয়নে নহয় জাগিৰোড মানে মানিপুৰ জাগিৰোড মানে দীঘলবৰী জাগিৰোড মানে এজাৰবাৰী জাগিৰোড মানে কুমৈ জাগিৰোড মানে ঘগুৱা জাগিৰোড মানে গড়মাৰী জাগিৰোড মানে মায়ং আমাৰ সমগ্ৰ সমষ্টিৰ ল'ৰাই চাকৰি পাব কেইদিনমানৰ আগত এটা ৰাস্তা আৰম্ভ কৰিলো ক'ত কৰিলো কওকচোন বঘৰাৰ পৰা এটা ৰাস্তা আধাৰশিলা কৰিছিলো মনত আছেনে বঘৰাৰ পৰা দমাল হৈ তেলাহী হৈ আহতগুৰিৰ পৰা একেবাৰে আমচৈ 62 কোটি টকাৰ অসম মালাৰ
ডাবল লেনৰ ৰাস্তা আৰম্ভ কৰি দিলো এজাৰবাৰীৰ মানুহে এই দমালৈ এই বাগৰালৈ আহোঁতে 5 মিনিট লাগিব বিধায়ক হৈ আপোনালোকৰ বিধায়ক আপুনি হৈ কাম কৰিছনে নাই কক কৰিছনে নাই কক বিধায়ক নহওঁতে আপোনালোকৰ এই জেগাত হস্পিটেল বনাম বুলি মোৰ মাথাতে আছিল বগৰাত হস্পিটেল ময়ে বনাইছো বগৰাত হস্পিটেল ময়ে বনাইছো আৰু এই অসম মালাৰ 62 কোটি টকাৰ ৰাস্তা বনাই দিলো এটা আপোনালোকৰ বাসনাঘাটৰ পৰা দীঘলপৈলৈ ৰাস্তাটো ভাল হৈছে নে নাই দীঘলপৈৰ পৰা বাসনাঘাটৰ ৰাস্তা ভাল হৈছে নে নাই মই এদিন নে দুদিন গলো মই অপূৰ্ব ডেকাক কলো আমাৰ ল'ৰাখিলক কলো যে ৰাস্তাটো বনাই দিব লাগে বনালে নে নাই কক এইদৰে আপোনালোকৰ কাম কৰিছো আৰু কাম কৰিম মই প্ৰতিশ্ৰুতি দিছো এটা আপোনালোকে ভোট দিব নিদিব নে খুটা কম্বল পাৰ্টিক ভোট দিব হা খুটা কম্বল পাৰ্টিক ভোট দিব নেকি পদ্মুত বৰদলৈ কোনোবাই চিনি পায় নেকি হা কৰ মানুহ পদ্মুত বৰদলৈ কৰ মানুহ মাৰ্গেৰিটা কিয় আহিলে গুচি আহিলে কওকচোন কিয় আহিলে মাৰ্গেৰিটা দুবাৰ বেয়াকে হাৰিলে 60,000 ভোটত হাৰি পলাই পেলাই নগাঁৱলৈ আহিলে নগাঁৱত যোৱাবাৰ লাহৰীঘাটৰ ৰাইজে ভোট দিলে লাহৰীঘাটলৈ এদিনো নগ'ল এইবাৰ লাহৰীঘাটত এখনো মিটিং কৰিব পৰা নাই আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰাতিপুৱা 11টা বজাত লাহৰীঘাটত মিটিং কৰিছে 25,000 মানুহ উপস্থিত হৈছে গতিকে কোনোৱে এবাৰ নগাঁৱত আমাক ৰাখিব নোৱাৰে এবাৰ সংখ্যালঘু ৰাইজে ভোট দিব আমিতো দিমেই গতিকে আমাৰ প্ৰাৰ্থী জিকিব আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়া তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হ'ব আৰু দীঘলকৈ নকওঁ সকলোৱে ভোট দিবতো ঠিক আছে মই লিখি দিওঁতে আমাৰ প্ৰাক্তন কাৰ্যবাহী সদস্যৰ নামটো লিখি দিয়া নাছিলে বেন সকলোৰে কাৰণে আমি কাম কৰিম হ'ব সকল পৱন মান্তাৰ নামটো লিখি দিয়া নাছিলে মই ক'ব নোৱাৰিলো বেয়া নাপাব পৱন দা সকলোৰে কাম কৰিম হ'ব সকলোৰে কাম কৰিব লাগিব সকলোকে সহায় কৰিব লাগিব সকলোকে সেৱা কৰিব লাগিব সকলোকে সহায় কৰিম সেৱা কৰিম সকলোৰে ভৰিত ধৰি সমষ্টিৰ কাম কৰিম এইখিনিকে কৈ মোৰ বক্তব্য সামৰিছো ধন্যবাদ নমস্কাৰ জয় হিন্দ এৰা মোৰ লগে ক'ব ভাৰত মাতা কে বিজেপি এজিপি হিমন্ত বিশ্ব শৰ্মা সকলোৱে কওক নৰেন্দ্ৰ মোদী বহুত ধন্যবাদ আমি মন্ত্ৰী মহোদয়ক অশেষ ধন্যবাদ জ্ঞাপন কৰিছো আৰু তেখেতৰ কাৰণে এটা জোৰদাৰ হাত চাপৰি দিবলৈ অনুৰোধ জনাইছো ঔজাই নজোৱান সংঘ তৰফৰ পৰা আমাৰ মন্ত্ৰী মহোদয়ক এখন গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছে আমি সম্বৰ্ধনা জনাবৰ বাবে অনুৰোধ জনাইছো মতিৰাম বৰদলৈ ডাঙৰীয়াক সম্বৰ্ধনা জনাব বিচাৰিছে ঔজাই নজোৱান সংঘৰ তৰফৰ পৰা বিহু কমিটিৰ আমাৰ সভাপতি তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছে সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছো বিহু কমিটিৰ সভাপতি অতুল চন্দ্ৰ বৰদলৈ ডাঙৰীয়া बोले भारत माता के আমাৰ মাজত আহি উপস্থিত হৈছেহি মৰিগাঁও জিলা বিজেপিৰ সভাপতি সন্মানীয় প্ৰবীণ মেধি ডাঙৰীয়া আমি তেখেতকো এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ বাবে আহ্বান জনাইছো দলে বলে যাওয়া একেলগে পদুমৰ চিনত তাকো
উন্নত হওক বা দেশৰ এই প্ৰগতিত ষ্টাৰ্টআপ ইণ্ডিয়া স্কিল ইণ্ডিয়াত কত হাঁহি বিয়পিল তিনিখনকৈ দলং নিৰ্মাণেৰে অসমৰ নাম উজ্বলিল প্ৰাপ্য সন্মানেৰে সজা কণ্ঠক চৰ্দাৰে সুঁৱৰিল লেপেট কটা গেছ কেকাৰ অসমতো এইমছ আমাৰ ইয়াতো আজিকালি হয় ইণ্টাৰনেশ্যনেল গেমছ বিজেপিৰে লক্ষ্য হ'বৰে স্বাস্থ্য সুৰক্ষা সবকা সাথ সবকা বিকাশ বিজেপি প্ৰতিজ্ঞা আকৌ এবাৰ মোদী চৰকাৰ আকৌ এবাৰ মোদী চৰকাৰ লুইতাৰু বৰাকৰ দুয়ো পাৰো জ্বলি পাহাৰে ভৈয়ামে পদুমৰ ফুল ফুলি ৰাইজ আৰু প্ৰকৃতি আছ